ষ্টুডেণ্টছ আমি যদি আমাৰ নেচাৰ এটা কথা কওঁ আমাৰ আটাইতকৈ বেয়া নেচাৰটো হৈছে আমি বস্তুবিলাক কি কৰোঁ পিছুৱাই গৈ থাকোঁ জমা কৰি কৰি গৈ থাকোঁ আৰু এটা সময়ত কি হয় আমাৰ এক্সাম আহি যায় আৰু এক্সামৰ আগত আমাৰ এনেকুৱা এটা খেলি মেলি লাগে আমাৰ কোৰ্চ কমপ্লিট নহয় বা আমি চিলেবাছ কমপ্লিট কৰি আমি এক্সামত যাব নোৱাৰোঁ ইয়াৰ এটা আমি উদাহৰণ যদি দিওঁ বহুতোৱে কি কৰে লং কুৱেশ্যন এনচাৰবিলাক এতিয়া যি পঢ়ি আছে এমাহলৈ আজি আছে এমাহ আৰু তো এই লং কুৱেশ্যন এনচাৰ পঢ়ি থাকোঁতে বা এটা এছে হ'ব পাৰে বা বেলেগ কিবা কিবি আৰু যোনটো টান কুৱেশ্যন হ'ব পাৰে বা টান টপিক হ'ব পাৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে সেই বস্তুটো ক'ত পিছুৱাই গৈ পেলাই পৰীক্ষাৰ মাজত যোনটো গেপ পাব তাত পঢ়িম বুলি ভাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো ৰিলেট কৰিব পাৰিব কথাটো যে বহুতে হয়তো এতিয়া জমা কৰি থৈছে বা কেইদিনমান পিছত তেওঁলোকৰ এইটো তেনেকুৱা হ'ব যে এইটো এতিয়া পঢ়িলে মনত নাথাকিব পৰীক্ষাৰ যোনটো গেপ পাম সেই গেপত পঢ়ি দিম এদিন দুদিন যি আছে তাত পঢ়ি দিম এতিয়া সেই গেপত যে পঢ়িব তেওঁলোকৰ একচুৱেলি এটা ষ্ট্ৰেটেজি নাই যে এক্সামত তেওঁলোকে কিদৰে পঢ়িব এক্সামৰ সময়ত সেই যে এক্সাম যোনকেইদিন আছে সেই সময়ত তেওঁলোকে কিদৰে পঢ়িব তেওঁলোকৰ সেইটো এতিয়ালৈকে ষ্ট্ৰেটেজি তেওঁলোকে বনোৱা নাই যাৰ ফলত তেওঁলোকে কি কৰিব এই পঢ়াবিলাক জমা কৰি 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 সেই এক্সামৰ আগদিনাখনলৈকে তেওঁলোকে পোৱাবগৈ গতিকে তেনে নহ'বলৈ বা আমি অলপ মানে চিৰিয়াছ হ'বলৈ আমাৰ কি দৰকাৰ হ'ব এখন ৰোড মেপৰ দৰকাৰ হ'ব ৰোড মেপ বোলোতে আমি এই যে HSLC 2025 যোনখন ৰুটিন দিছে সেই ৰুটিনত যোনবিলাক গেপ আছে সেই গেপবিলাকত আমি কিদৰে পঢ়িম সেইখিনি জনাটো কিন্তু খুবেই প্ৰয়োজন বহুতে ভাবি আছে যে এই পৰীক্ষাৰ সময়ত কি পঢ়িমনো কি পঢ়িব লাগিব বা সেইবিলাক এতিয়া ভাবিবলৈ কি হ'ব একচুৱেলি ভাবিবলগীয়া আছে মই যোনটো ক'লোঁ যে আমাৰ এটা নেচাৰ আছে পিছুৱাই থোৱা এক্সামৰ সময়ত পঢ়িম সেইটো বস্তু নহ'বলৈ তোমালোকে এতিয়া ষ্ট্ৰেটেজি চাব লাগিব যে আমি এক্সামৰ সময়ত কিদৰে পঢ়িম তো সেই ষ্ট্ৰেটেজি চাবলৈ বা তোমালোকক দেখাবলৈ মই লৈ আহিছোঁ HSLC 2025ৰ ৰোড মেপ আৰু এই ৰোড মেপখন চোৱাৰ পিছত তোমালোকৰ সেইটো এটা ক্লিয়াৰ হৈ যাব যে এক্সামত আমি কিদৰে পঢ়িম এটা ষ্ট্ৰেটেজি তোমালোকৰ মাইণ্ডত থাকিব যে আমি এক্সামত এনেকৈ পঢ়িলে আমাৰ এনেকুৱা ৰিজাল্ট হ'ব তো গোটেইখিনি ষ্ট্ৰেটেজি আজি আমি ডিছকাছ কৰিম আজি আমি ডিছকাছ কৰিব গৈ আছোঁ HSLC 2025ৰ ৰোড মেপ তেন্তে চাওঁ হা তো ইয়াতে আমি যদি চাওঁ ৰোড মেপটো তো ফাৰ্ষ্ট এক্সাম আমাৰ কেতিয়া আছে ফেব্ৰুৱাৰী 15ত আছে প্ৰথম দিনাখনে আছে আমাৰ ইংলিছ এতিয়া ইংলিছৰ আগত আমি যদি কওঁ কিমান দিন ৰাখিম ইংলিছৰ কাৰণে তোমালোকৰ যদি ৰিভিজন কমপ্লিট থাকে গোটেইখিনি কমপ্লিট থাকে তেতিয়াহ'লে তোমালোকে 3 দিনমান ৰাখিব পাৰা বা 2 দিন ৰাখিব পাৰা যদি গোটেইখিনি ক্লিয়াৰ থাকে আৰু যদিহে ক্লিয়াৰ হোৱা নাই তোমালোকে এসপ্তাহমান ৰাখিবা কাৰণ ইংলিছত অকণ টাইম লাগে বহুতৰ ইংলিছত প্ৰব্লেম থাকে বহুতৰ হয়তো স্পেলিং মিষ্টেক হয় তো স্পেলিংখিনি চাব লাগিব গ্ৰামাৰ চাব লাগিব আমাৰ এছে চাব লাগিব ষ্টৰি চাব লাগিব তো বিভিন্ন ধৰণৰ ইয়াত আছে গতিকে তোমালোকৰ যদিহে ইংলিছটো ক্লিয়াৰ হোৱা নাই তোমালোকে এসপ্তাহমান ধুনীয়াকৈ পঢ়ি দিবা এক্সামৰ আগত আৰু ইংলিছ এক্সামটো কিন্তু ভাল হোৱা খুবেই প্ৰয়োজন কিহৰ কাৰণে কৈছোঁ যে ইংলিছ এক্সাম ভাল হোৱাৰ লগে লগে এটা পজিটিভনেছ তোমালোকৰ মাজত আহিব আৰু সেই পজিটিভনেছে কি কৰিব তোমালোকৰ বাকী এক্সামবিলাকত মানে এক্সামবিলাক ভাল হোৱাত সহায় কৰিব তো সেইখিনিয়ে ইংলিছৰ আগত তোমালোকে যদিহে ইংলিছ মিডিয়ামসকলেতো ইমান প্ৰব্লেম নাথাকে গতিকে তোমালোকে 3 দিন বা 4 দিন ৰাখিব পাৰা আৰু আছামিজ মিডিয়ামসকলে এসপ্তাহমান তোমালোকে ৰাখিবা ইয়াৰ আগত এতিয়া আহিছোঁ নেক্সট এতিয়া আহিছে ইয়াৰ পৰা ৰোড মেপ ষ্টাৰ্ট হ'ব আমাৰ কেনেদৰে আমি এক্সামত কৰিম ফেব্ৰুৱাৰী 17ত চোৱা MIL আছে MIL হয়তো কাৰোবাৰ আছামিজ থাকিব পাৰে কাৰোবাৰ হিন্দী থাকিব পাৰে তো যি নাথাকক কিয় গোটেইখিনি কিন্তু প্ৰায় একেই হয় তো ইয়াতে আমি যদি চাওঁ আমাৰ MIL ছাবজেক্টটোত আমাৰ আছে কিমান 16টা চেপ্টাৰ আছে আৰু মাত্ৰ আছে এদিন আছে মাত্ৰ তো এইটো এটা ডাঙৰ কথা হ'ল কাৰণ আমাৰ MIL ছাবজেক্টটো বহুত পঢ়িব থাকে গতিকে এদিনত কিন্তু আমাৰ এইখিনি কমপ্লিট কৰাটো সম্ভৱপৰ নহয় গতিকে ইয়াতে মই এটা কথা ক'ম তোমালোকে এই পৰীক্ষাৰ আগত ইংলিছৰ যোনটো 3 দিন বা 4 দিন ৰাখিবা বা এসপ্তাহ ৰাখিবা তাৰ আগতে অসমীয়াৰ যোনবিলাক গ্ৰামাৰ আছে তাৰপিছত এছে আছে সেই গোটেইখিনি ক্লিয়াৰ কৰি ল'বা পৰীক্ষাৰ মাজত পঢ়িম বহুতে এনেকুৱা ৰাখে যে এছেটো হোৱা নাই পৰীক্ষাৰ আগত কৰিম এদিনত সেইখিনি কৰিম তো এনেকুৱা সেইবিলাক নকৰিবা সেই এদিন যোনটো আমি পাম সেই এদিন যোনটো পাম আমি মানে আমি এদিন ধৰিছোঁ কি যে আমাৰ 16 হয়নে ফেব্ৰুৱাৰী 16টো আমি পাম আমাৰ হাতৰ গোটেই দিনটো কোনটো আছে 16 আছে তো সেই 16ত আমি কিন্তু গোটেইখিনি পঢ়ি পেলাই এছে গ্ৰামাৰ গোটেইখিনি পঢ়ি পেলাই আমি মানে শেষ কৰিব নোৱাৰিম ৰিভিজন দিব নোৱাৰিম গতিকে আমি কি কৰিব লাগিব গ্ৰামাৰখিনি আমি কৰি যাওঁ আগৰ পৰা কৰি আহিব লাগিব আৰু এটা কাম কৰিব পাৰা ধৰা ইংলিছৰ তোমালোকে 7 দিন ৰাখিছা পঢ়িবলৈ তো 7 দিনৰ মানে ধৰা এঘণ্টা তোমালোকে আছামিজ গ্ৰামাৰ কৰিব পাৰা বা অলপ তোমালোকে এছেবিলাক পঢ়ি ৰাখিব পাৰা এঘণ্টা উলিয়াই পেলাই তোমালোকে সেইখিনি ক্লিয়াৰ কৰিব লাগিব এতিয়া চোৱা 15ৰ যেতিয়া আমাৰ ইংলিছৰ এক্সামটো শেষ হৈ যাব 15ৰ ধৰা 12টালৈকে এক্সাম আছে 12টাৰ পিছত আমি আহি পেলাই অলপ ৰেষ্ট লৈ পেলাই আমি সেইদিনাখনত আধা দিনটো পাম
আধা দিন পাম তো আধা দিনত আমি কি পঢ়িম আধা দিনত আমি চাম যে কোনবিলাক আমাৰ টান টপিক আছে অসমীয়াৰে বা হিন্দীৰে হওক আমাৰ কোনবিলাক টান টপিক আছে সেইখিনি আমি কি কৰিম সেই আধা দিনৰ পৰা টান টপিকৰ পৰা ষ্টাৰ্ট কৰিবা সদায় এক্সামৰ সেইটো এটা মানে মন্ত্ৰ বুলিয়েই কৈছোঁ এটা মন্ত্ৰ কি আমি এক্সামত যেতিয়া ৰিভিজন কৰিম ৰিভিজনটো আমি কেনেকৈ ষ্টাৰ্ট কৰিম টানৰ পৰা ষ্টাৰ্ট কৰিম কেতিয়া ইজিৰ পৰা নাযাবা টানৰ পৰা ষ্টাৰ্ট কৰিলে তোমালোকৰ শেষ হ'ব তোমালোকে যদি ইজিটো হাৰ্ড যোৱা কি হ'ব পিছত কি হ'ব তোমালোকৰ পৰীক্ষাৰ আগলৈকে পৰীক্ষা যোনদিনাখন আছে তাৰ আগলৈকে ৰাতিপুৱালৈকে তোমালোকে পঢ়ি থাকিবলগীয়া হ'ব হাৰ্ড টপিক যেতিয়া থৈ দিবা বস্তুবিলাক ক্লিয়াৰ নহ'ব আৰু এনেকুৱাও হয় যে বহুতে কি কৰে হাৰ্ড টপিকবিলাক ক্লিয়াৰ কৰোঁতে কৰোঁতে বহুত ৰাতি হৈ যায় পাছত এক্সামৰ দিনাখন তেওঁলোকৰ টোপনি ভালকৈ নহয় তো তেনেকুৱা বহুতো সমস্যা আহে গতিকে সদায় ৰিভিজন কৰোঁতে হাৰ্ডটো ইজি যাবা হৈ গ'ল তো MIL আমাৰ হ'ল কি আমি এদিন পালোঁ তো মই অলৰেডি ক'লোৱে যে আগৰ পৰাই তোমালোকে MILটো ভালদৰে পঢ়ি যোৱা ইয়াৰ পিছতে আছে আমাৰ February 21 মেথছ আছে তো চেপ্টাৰত আছে আমাৰ 14টা হাতত আছে আমাৰ 3 দিন এতিয়া চোৱা আমি যেতিয়া MIL ছাবজেক্টটো দি আহিম 17ত 12টালৈকে এক্সাম আছে তাৰপিছৰখিনি আমি ফ্ৰী আছোঁ তো সেই ফ্ৰী টাইমত আমি কি কৰিম মেথছৰো তোমালোকে তেনেকৈ হাৰ্ডটো ইজি যাব লাগিব তোমালোকে এটা ট্ৰাই কৰিবা কি তোমালোকে সেইদিনাখন 17ত আহি 17 ফেব্ৰুৱাৰীত MIL এক্সাম দি আহি সেইদিনাখন ট্ৰাই কৰিবা যে 3টা আমি চেপ্টাৰ কমপ্লিট কৰোঁ 3টা চেপ্টাৰ কমপ্লিট কৰিব ট্ৰাই কৰিবা ৰাতি দেৰি হওক লাগিলে প্ৰব্লেম নাই পিছদিনাখন আমাৰ বন্ধই আছে কিন্তু সেইদিনাখন এটা ট্ৰাই কৰিবা কি তোমালোকে 3টা চেপ্টাৰ কমপ্লিট কৰিবলৈ ট্ৰাই কৰিবা তাৰপিছত আমাৰ থাকিল 3টা শেষ হৈ গ'লে থাকিলে 11টাৰ পৰা তোমালোকে এটা কাম কৰিব পাৰা যে কি কৰিলা পিছদিনাখন মানে পিছদিনাখন কি হ'ব আমাৰ 17 ন 8 আমাৰ 17ততো 3টা কৰিলোঁ 18ত হ'ল তো 18ত আমি কি কৰিম 4টা কৰিম সেইদিনাখন 3টা কৰিলোঁ 18ত আমি 4 বা 5টা কৰিম তো ধৰি লওঁ আমি 5টাই কৰিলোঁ হৈ গ'ল তো আমাৰ কি হ'ল 18ত 5টা হৈ গ'ল 18ৰ 5টা আৰু 17ৰ 3টা 8টা হৈ গ'ল নেক্সট আছে আমাৰ কিমান 19 তো 19ত আমি কি টাৰ্গেট কৰিব পাৰোঁ আৰু 5টা টাৰ্গেট কৰিব পাৰোঁ 19ত হৈ গ'ল তো 19ৰটো টাৰ্গেট কৰিলোঁ 5টা হৈ গ'ল আমাৰ টোটেল এতিয়া কেইটামানটা হৈ গ'ল 19লৈকে আমাৰ 13টা হৈ গ'ল তাৰপিছত থাকি গ'ল আমাৰ এটা থাকি গ'ল আমি কি কৰিম 20ত এটা ক্লিয়াৰ কৰিলোঁ এটা ক্লিয়াৰ কৰাৰ পিছত আমি কি কৰিলোঁ বাকীখিনি আমি অলপ ৰিভিজন দিলোঁ আগৰ মেথছবিলাক আমি চালোঁ কেনেকুৱা কুৱেশ্যন আহে সেইখিনি প্ৰেক্টিছ কৰিলোঁ লাগিলে মই এখন টেষ্ট পেপাৰেই কৰিলোঁ তো সেইখিনি 20ত আমি যদি সেইখিনি কৰোঁ তেতিয়াহ'লে আমাৰ 21ত মেথছৰ এক্সামটো ভাল যাব গতিকে সেইখিনি তেনেকৈ তোমালোকে ট্ৰাই কৰিব পাৰা এতিয়া February 21ৰ মেথছৰ পিছতে আছে ছায়েন্স তো ছায়েন্সত আমি কিমান পাম 2 দিন পাম আছে কিমানটা 16টা চেপ্টাৰ আছে হ'ল এতিয়া মেথছৰ এক্সাম দি আহি 21ত এক্সাম দি আহি আমি যোনখিনি সময় পাম সেইখিনি আমি অলপ বেছিকৈ ল'ব লাগিব যিহেতু 2 দিন আছে মাত্ৰ গতিকে আমি কি কৰিব লাগিব 4টা চেপ্টাৰ আমি ট্ৰাই কৰিম 4টা চেপ্টাৰ আমি ট্ৰাই কৰিম কেতিয়া February 21ৰ পিছবেলা আমি সেইটো ট্ৰাই কৰিম 4টা চেপ্টাৰ হৈ গ'ল তাৰপিছত কিমান থাকিলে 12টা থাকিলে পিছদিনাখন অৰ্থাৎ 22ত আমি কি কৰিম ধৰা আৰু 6টা চেপ্টাৰ ট্ৰাই কৰিলোঁ আমি 6টা ট্ৰাই কৰিলোঁ তো 6টা আমাৰ কি হ'ল আগৰ 4টা কৰিলোঁ এতিয়া 6টা কৰিলোঁ আমাৰ কিমান হৈ গ'ল 10টা হৈ গ'ল এতিয়া নেক্সট আমাৰ কি আহিলে February 23 আহিলে তো 23ত আমি কি কৰিম বাকী যোনটো 6টা আছে সেইটো মই ট্ৰাই কৰিম বাকী 6টা যোনটো আছে মই সেইটো ট্ৰাই কৰিম যে February 23তে মই গোটেইখিনি শেষ কৰি দিম সেইটো ট্ৰাই কৰিম আৰু ট্ৰাই কৰিম মানে কৰিবই লাগিব যিহেতু এক্সাম আছে 24 তো 23rd গোটেইখিনি কমপ্লিট কৰিবই লাগিব এতিয়া February 24ৰ ছায়েন্স দিয়াৰ পিছতে আমাৰ 27ত আছে আমাৰ ছ'চিয়েল ছায়েন্স তো আমি 2টা দিন পাম ইয়াৰ কাৰণেও আমাৰ ইয়াতে ধৰা কেইটা আছে 2 দিন আছে কি 25 26 আছে তো ইয়াতে আমি কি কৰিম ছ'চিয়েলৰ আমি যদি চেপ্টাৰৰ কথা কওঁ চেপ্টাৰ আছে 13টা হাতত আছে 2 দিন এতিয়া আমি কি কৰিব লাগিব 24ত যেতিয়া আমি ছায়েন্স এক্সাম দি আহিম সেই ছায়েন্স এক্সামৰ দিনাখনে আমি টাৰ্গেট কৰিব লাগিব যাতে আমি 3টা চেপ্টাৰ তাতে কমপ্লিট কৰি দিওঁ আৰু 3টা কি হ'ব আমাৰ আটাইতকৈ হাৰ্ড চেপ্টাৰবিলাক হ'ব আটাইতকৈ যোনবিলাক টান আছে সেই টান চেপ্টাৰটো আমাৰ কি হ'ব সেই মানে ষ্টাৰ্টিঙত আমি 3টা চেপ্টাৰ টান ল'ম তাৰপিছতে একেবাৰে ইজি হিচাপ হ'ব তোমালোকৰ তো ইয়াতে কি হ'ব তাৰপিছত আমাৰ থাকিল কি 25ত আমি আৰু 5টা ল'ম 5টা কৰিম আৰু 26ত আৰু 5টা কৰিম তেনেদৰে আমাৰ কি হৈ যাব 13টা চেপ্টাৰ শেষ হৈ যাব এতিয়া February 27ৰ ছ'চিয়েল ছায়েন্স এক্সাম দিয়াৰ পিছতে আমাৰ March 1ত আছে হিন্দী তো হিন্দীৰ কাৰণে আমাৰ হাতত আছে 4 দিন তো যথেষ্ট সময় আছে ক'বলৈ গ'লে তো আমি যদি February 27ত ছ'চিয়েল এক্সাম দি আহি পেলাই আমি 2টা চেপ্টাৰ কৰিলোঁ কৰাৰ পিছতে
আমি বাকীখিনি 4টা দিনত মিলাই ল'লে হ'ল তাৰ ভিতৰত আমি এছে পঢ়িম বাকী আমাৰ যিমান গ্ৰামাৰ আছে সেই গোটেইখিনি পঢ়ি আমাৰ শেষ হৈ যাব এটা যিসকলৰ হিন্দী আছে তো তেওঁলোকে 4 দিন পাব আৰু যিসকলে বেলেগ ইলেক্টিভ ছাবজেক্ট আছে তেওঁলোকে আৰু বেছি দিন পাব তো তেওঁলোকে পাব 5 দিন এটা বেলেগ বেলেগ ইলেক্টিভ ছাবজেক্ট বুলোতে এডভান্স মেথছ হ'ব পাৰে বা আমাৰ জিঅ'গ্ৰাফি হ'ব পাৰে হিষ্ট্ৰী হ'ব পাৰে তো এনেধৰণৰ বিভিন্ন ছাবজেক্ট আছে তো বেলেগ বেলেগ চেপ্টাৰৰ সংখ্যাও বেলেগ বেলেগ গতিকে ইয়াত মই লিখি দিয়া নাই তেনেদৰে মই যোনখিনি আগত ডিছকাছ কৰোঁ তেনেদৰে তোমালোকে নিজে নিজে ভগাই ল'ব পাৰিবা এতিয়া তোমালোকে দেখিলা যে HSLCৰ 2025ৰ ৰোড মেপটো কেনেকুৱা হোৱা উচিত আমি কিদৰে পঢ়িব লাগিব তো চোৱা বেছি দিন নাই গ্যাপো খুব কম আছে দেখিলা তোমালোকে তো গতিকে আমি এই বস্তুবিলাক যোনবিলাক আমি পিছুৱাই থম বুলি ভাবি আছোঁ বা অলৰেডি মই কৰি ৰাখিছোঁ সেইবিলাক বস্তু কেতিয়াও এক্সামলৈ থ'ব নালাগে তোমালোকে কি কৰিব লাগিব এইবিলাক বস্তু এতিয়া ক্লিয়াৰ কৰিব লাগিব এক্সামত যাতে তোমালোকে একেবাৰে ফ্ৰেছ মাইণ্ডত যাব পাৰা বা এক্সামৰ যোনখিনি গ্যাপখিনি পোৱা সেই গ্যাপখিনি জাষ্ট ৰিভিজনেই কৰিব পাৰা সেইটো তোমালোকে এটা মানে প্লেন এটা বনাব লাগিব জাষ্ট এনেই মই জমা কৰি থৈ গ'লোঁ এক্সামৰ আগতে এখন পঢ়ি গ'লোঁ সেইবিলাক প্লেন কেতিয়াও নবনাবা এইটো ৰোড মেপটো যেনেকৈ মই দেখালোঁ তেনেকৈ তোমালোকে যদি ফ'ল' কৰা তেন্তে মই ভাবোঁ যে তোমালোকৰ ৰিজাল্ট নিশ্চিতভাৱে ভাল হ'ব তো এইখিনি আছিলে আৰু ইতিমধ্যে আমাৰ তৰফৰ পৰা এপ এটা আছে তোমালোকে জানাই তো এই এপত তোমালোকৰ ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ গোটেইখিনি MCQ ইয়াত তোমালোকে পাই যাবা চেপ্টাৰৰ MCQ মক টেষ্ট ইয়াতে তোমালোকে দিব পাৰিবা লগতে যি আমাৰ এক্সাম চলি আছে প্ৰি ফাইনেল এক্সামবিলাকত তাত কুৱেশ্যন পেপাৰৰ PDF তাত পাই যাবা লগতে এই কুৱেশ্যনবিলাকৰ তোমালোকে মক টেষ্টো দিব পাৰিবা তো বিভিন্ন ধৰণৰ ইয়াত ফেচিলিটি আছে তো ইয়াতে মাত্ৰ 199ত আমি আগবঢ়াই আছোঁ গোটেই পেকটো তো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম প্লে ষ্ট'ৰ মানে বা প্লে ষ্ট'ৰত গৈ পেলাই ইউ কেন লাৰ্ণ চাৰ্চ কৰিলে তোমালোকে এপটো পাই যাবা নহ'লে ডেছক্ৰিপশ্যনত মই লিংক দি দিম তাত গৈ পেলাই তোমালোকে যাব পাৰিবা মানে এপটো ডাউনলোড কৰিব পাৰিবা আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেলা